নমস্কাৰ, আপোনালোকে চাই আছে আসাম ক্ৰিকেট ইউটিউব চেনেলটি। গতিকে যদি আপোনালোকে পোনপ্ৰথমবাৰ মোৰ চেনেলটোলৈ আহিছে, সকলোৱে ছাবস্ক্ৰাইব যাব, শ্বেয়াৰ কৰি যাব, যাতে মই আপোনালোকৰ মাজলৈ ভিডিঅ'সমূহ দিবলৈ উৎসাহ পাওঁ। আজি কথা পাতিবলৈ গৈ আছোঁ ইংলেণ্ড আৰু ইণ্ডিয়াৰ মাজত হ'ব লগা খেলখনৰ ওপৰত। আজি ছেমিফাইনেল আছে ৰাতি 7টা বজাত ইডেন গাৰ্ডেনত। ভাৰতৰ প্লেইং 11 কেনেকুৱা হ'ব তাক লৈ আমি কথা পাতিম। তাৰ আগতে কৈ ল'ব বিচাৰিছোঁ কালি খেলখনৰ কথা। কালি খেলখন অনুষ্ঠিত হৈছিলে নিউজিলেণ্ড আৰু চাউথ আফ্ৰিকাৰ মাজত। মই ভাবিছিলোঁ যে চাউথ আফ্ৰিকাই অতি প্ৰবলভাৱে নিউজিলেণ্ডক হৰুৱাই দিব, কিন্তু মই কৈছিলোঁৱেই আপোনালোকক যে খেলত কোন জিকে কোন হাৰে ক'ব নোৱাৰি। আৰু টিম চাইফত 23টা বলত 58 ৰান আৰু ফিন এলেন নিউজিলেণ্ডৰ তেখেতে 33টা বলত 100 কৰি এটা টেষ্ট শতক কৰিছে। কালি অতি দমনভাৱে চাউথ আফ্ৰিকাক হৰুৱাই দিলে, ফাইনেলত প্ৰৱেশ কৰিছে। আৰু আজি ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত অনুষ্ঠিত হ'ব। আজি সিদ্ধান্ত হ'ব ইংলেণ্ড যাবনে নে ইণ্ডিয়া আৰু নিউজিলেণ্ডৰ মাজত ফাইনেল হ'ব। গতিকে ভাৰতৰ প্লেইং 11 কেনেকুৱা হ'ব, পিচ ৰিপৰ্ট কেনেকুৱা হ'ব, তাৰ বিষয়ে আমি কথা পাতিবলৈ গৈ আছোঁ। গতিকে আহকচোন প্ৰথমে ভাৰতৰ প্লেইং 11 কেনেকুৱা হ'ব চাই লওঁ। প্ৰথমতে আহিব অভিষেক শৰ্মা, সঞ্জু চেমছন, ঈশান কিষাণ, সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া। আগৰটোৱে প্লেইং 11 লৈ নম্বৰ লিখা লাগিছে। তিলক বৰ্মা, শিৱম ডুবে, অক্ষৰ পেটেল, অৰ্শদ্বীপ সিং, বৰুণ চক্ৰৱৰ্তী আৰু যশপ্ৰীত বুমৰাহ। ইয়াত অৰ্শদ্বীপৰ ঠাইত যদি মহম্মদ চিৰাজক চান্স দিব বিচাৰে তেনেহ'লে দি চাব বিচাৰে। মই সেই বলাৰজন বহুত ভাল লেখীয়া লাগে, মানে অলপ ফৰ্মত নাইতো অৰ্শদ্বীপ সিং, সেইকাৰণে মহম্মদ চিৰাজক লৈ আহিব লাগে নিচিনা লাগিছে। আৰু ইংলেণ্ডৰ যদি আমি চাবলৈ যাওঁ প্লেইং 11টো প্ৰথমতে আহিব ফিল ছল, জছ বাটলাৰ, জেকব বেথেল, টম বেটন, চেম কৰণ, উইল জেক্স, লিয়াম ডয়চন, ৰাহিন আহমেদ, জফৰা আৰ্চাৰ আৰু আদিল ৰাছিদ। এতিয়া যদি আমি চাবলৈ যাওঁ ইংলেণ্ড আৰু ইণ্ডিয়াৰ মাজত মুঠ 29খন T20 মেচ অনুষ্ঠিত হৈছিলে। ইণ্ডিয়াই 17খন জিকিছে আৰু ইংলেণ্ডে 12খন জিকিছে। সেইফালৰ পৰা চাবলৈ গ'লে কিন্তু ইণ্ডিয়াৰ পাল্লাটো ভাৰী নিচিনা লাগে। আৰু ইণ্ডিয়া আৰু ইংলেণ্ডৰ মাজত T20 ৱৰ্ল্ড কাপ মুঠ 5খন অনুষ্ঠিত হৈছে, য'ত জিকিছে ইংলেণ্ডে মাত্ৰ 2খন আৰু ইণ্ডিয়া জিকিছে 3খন। সেইফালৰ পৰা গ'লে এক আগত আছে ইণ্ডিয়া। এতিয়া আহোঁ আমি গুগল প্ৰেডিকশ্যনেনো কাক কিমান শতাংশ দিছে আমি চাই লওঁ। গুগল প্ৰেডিকশ্যনে ইণ্ডিয়াক দিছে 66% আৰু ইংলেণ্ডত দিছে মাত্ৰ 34%। গতিকে ইণ্ডিয়াক আগত ৰাখিছে, এইটো ভাল কথা। এতিয়া আহোঁ ভাৰতৰ কোনে কোনে ভাল খেলিব পাৰে। অভিষেক শৰ্মা, আশা আছে, এইদিনা বহুত দিন হ'ল বেটৰ পৰা ভাল ৰান ওলোৱা নাই। সেইদিনাখনে 56 ৰান মাৰিছিলে, সেইটোৱে দেখিছোঁ। আৰু তেওঁ ৱৰ্ল্ড কাপটো সিমান ভাল যোৱা নাই, 3বাৰ আউট হৈছে আৰু এবাৰ 18 ৰান কিমান কৰিছিলে। তাৰপিছত আহিব ঈশান কিষাণেও ভাল খেলিব পৰা নাই। আশা কৰোঁ আজি এই ছেমিফাইনেলখনত ভাল খেলিব বুলি আশা ৰাখিছোঁ। আৰু হাৰ্দিক পাণ্ডিয়া আছে। হাৰ্দিক পাণ্ডিয়া বেটিং নহ'লেতো কোনোবা ফালে মিলাই দিয়ে, বলিঙৰ ফালে হ'লেও তেওঁ ধুনীয়া আছে। আৰু সৰ্বাধিক উইকেট যদি লোৱা স্থানত আছে বৰুণ চক্ৰৱৰ্তী আছে আৰু হাৰ্দিক পাণ্ডিয়া আছে, আৰু যশপ্ৰীত বুমৰাহ আছে, 9টাকৈ উইকেট লৈ উঠিছে। আৰু যদি ইংলেণ্ডৰ কথা ক'বলৈ যাওঁ ফিল ছল আৰু হেৰি ব্ৰুক, সেই দুজনটো খাতৰা সাংঘাতিক বেটাৰ হয়, যি অকলে খেল লৈ যাব পাৰে। সেনেকুৱা সোনকালে তেওঁলোকক পেভিলিয়নমুখী কৰিব লাগিব। তাৰপিছত আহিব চেম কৰণ অলৰাউণ্ডাৰ, তেখেতেও বৰ খাতৰা খেল দিয়ে, তেখেতকো সোনকালে আউট কৰিব লাগিব। জেকব বেথেল অকলে খেল জিকাৰ ক্ষমতা আছে। জছ ইজ বছৰ কাৰণে বহুতো ভয় লাগে, তেওঁ
যিহেতু ফৰ্ম নাই হ'লেও কিন্তু ক'ব নোৱাৰি কি হৈ যায় খেলত। মই কৈছোঁৱেই ক্ৰিকেট খেল হয়, কোনে কেতিয়া ভাল খেলি দিয়ে ক'ব নোৱাৰি। আৰু ডাঙৰ মেচৰ প্লেয়াৰ হয় জছ বাটলাৰ। 2022 চনত দেখিছিলে তেওঁ অকলে খেল লৈ গৈছিলে ইণ্ডিয়াৰ পৰা। সেইকাৰণে তাৰ পৰা সাৱধান হ'ব লাগিব, সোনকালে তেওঁক আউট কৰিব লাগিব। আৰু বলাৰ ক'বলৈ গ'লে আদিল ৰাছিদ বৰ খাতৰা হয়। স্পিনাৰ একদম বহুত টেকনিক থকা একদম এক্সপাৰ্ট বলাৰ বুলি ক'বলৈ জফ্ৰা আৰ্চাৰ বাৰ্নছৰ কাৰণে যাক জনা যায়। তেওঁৰ পৰা অলপ সাৱধান হ'ব লাগিব। গতিকে মই ভাবিছোঁ যে অভিষেক শৰ্মাই চম্ভালি ল'ব নিচিনা লাগিছে, আৰু আমি আশা কৰিম তেওঁৰ পৰা যে এটা ছেমিফাইনেলত ডাঙৰ ইনিংছ ওলাই আহক। বহুতো যিহেতু সুবিধা দি থকা হৈছে, আৰু ঈশান কিষাণো সিমান ভাল যোৱা নাই। ঈশান কিষাণো ভাল কৰিব যেন নিচিনা লাগিছে। সূৰ্যকুমাৰ যাদৱ, হাৰ্দিক পাণ্ডিয়া এখেতলোকেতো ভাল খেলিব বুলি মই আশা ৰাখিছোঁ। গতিকে যেনেকে নিউজিলেণ্ডে চাউথ আফ্ৰিকাক হৰাইছে, আজি ইণ্ডিয়া যাতে ইংলেণ্ডকো সেনেকে এটা ৰিভেঞ্চ লওক। 2022 চনৰ T20 বিশ্বকাপৰ পৰা ভাৰতক বাহিৰ কৰি দিয়া টিমটোক আজি ৰিভেঞ্চ লোৱা এটা সম্পূৰ্ণ সুযোগ। গতিকে আজি ভিডিঅ'টো কেনে পালে, যদি ভিডিঅ'টো ভাল পালে লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, আৰু আপোনালোকৰ বন্ধু বৰ্গলৈ শ্বেয়াৰ কৰি দিব। গতিকে আহোঁ জয় অসম, জয় হিন্দ।